এবিধ হল কচু তো এইটো মানে পাতখিলা অকমান তিনি পাতিয়া নিচিনা লাগে তো এটা এটা পাত হয় তো এইটো কচুৰ চাটনি খাই খুব ভাল লাগে মই আগতো আপোনালোকক দিছিলো কিন্তু বহুত দিন দিয়া নাই ভাবিলো আজি যেহেতু বনাই আছো বলো আপোনালোকক দেখুৱা কেনেকৈ কি বনাও তো ইয়াত আছে খাৰ কলৰ খাৰৰ লগত পানী মিক্স কৰি এটা কচুটো কাটি অলপ সময় তিয়াই থম আৰু তো এইটো এডলিয়া কচু বুলি কয় কোৰ দায়িত্ব কি পৰিছে আজি চাহৰ দায়িত্ব তো পুৰা বনাইছা দেখোন ধুনীয়া তো আমাৰ দোকানত হা সদায় ভাল বনাই কিন্তু আমাৰ কাকু এতিয়া একদম চাহৰ একদম পুৰা মেইন হৈ গৈছে কাকু হাতৰ চাহ নাখালে দিনটোত ভালে নালাগে তো কাকু এই চাহৰ হেৰিটো কি কাৰণে কৰি আছে কোৱাচোন কলেজৰ মেডাম হতক ন আৰু কিবা আনিছে নেকি নাস্তা কলেজৰ কাৰণে ইয়া মেডাম হতক বোলো চাহ একাপ খোৱাটো মিঠাই আৰু এইফালে এইবিলাক নিমকি আৰু চিঙৰা আনিছে নেকি আমাৰ অনিতা কলেজৰ মানে তাই হেবিকা আৰু গোটেইখিনি কৰি থাকে কলেজ ন তো মেম হতক চাহ এটা ধুনীয়াকৈ দি দিবা ন আশীৰ্বাদ দিব দিবা বেটাৰ আৰু যেন ভাল হয় অনিতা ক'বা যে ন ময়ো এইবিলাক ঘৰত যোগাৰ তো এইবিলাক কৰি আছো আৰু এয়া গাহৰি মাংস আৰু এইফালে টেঙা মৰা পাত যিটো বড়োভাষাত মেষ্টা টেঙা বুলিও কয় তো এয়া এইবিলাক কাটি লৈছোঁ আদা নহৰু আৰু এইখিনি মানে জলকীয়া পিঁয়াজ তো এতিয়া এইবিলাক খানা বনাম এতিয়া মাংস ভাজিবৰ কাৰণে ইয়াত দি দিলোঁ পিঁয়াজ তো পিঁয়াজখিনিও ভাজি আছোঁ আৰু এনেকৈ তেল মাৰি পিনে তো ইয়াত দিলোঁ পিঁয়াজ নহৰু আৰু কেইটামান সৰিয়হ তো এয়া দাইলখিনি বইল কৰি লৈছিলোঁ এতিয়া দাইল এনেকৈ উতলাই আছোঁ ঘৰ অৱস্থা নোহোৱা হৈ যায় যেতিয়া পাকঘৰত কাম কৰে তো আমাৰ আগৰ সেইটো অলপ কিবা এটা বেয়া হ'ল চ' বৰদাই চেঞ্জ কৰিয়ে দিলে এইটো মই গমেই নাপাওঁ একুৱাটো এইটো মেচিনটো লাগি আছিলে এইটো কিবা এটা বেয়া হ'ল চ' মিষ্টাৰ বড়ো বোলে চেঞ্জে কৰি দিওঁ দিয়া তো এতিয়া এইটো চেঞ্জ হৈ যাব নতুন এটা লগাই ল'ম আৰু এডলীয়া কচুখিনি এতিয়া টুকি ল'লোঁ খাৰ পানীৰ পৰা কচুখিনিও খাৰ পানীৰ পৰা তুলি এইফালে সৰিয়হ কেইটামান তিয়াই থৈছোঁ কলা বগা সৰিয়হ তো এতিয়া এইখিনি অকণমান মানে মিক্সিত অলপ গুড়া কৰি ইয়াৰ ৰসটো অলপ পেলাই দিম নিমখ আৰু চেনি আৰু আম টেঙা এনেকৈ দি দিছোঁ তো এতিয়া এইখিনি পিচি এনেকুৱা চাটনিটো খাই ভাল লাগে গৰমত আমাৰ প্ৰায় হৈ গৈছে গাহৰি মাংসখিনি ধুনীয়াকৈ টেঙা মেষ্টাৰ লগত গৰমৰ পাত বা মেষ্টা টেঙা আৰু যি কয় তো মজা গাহৰি প্ৰায় ৰেডি কাকো ভাল লাগিছে নাই চাটনিটো কোনো দালি আনি দে এতিয়া ঢাকনিখন খোলোঁ আৰু এইফালে আমাৰ ভাইটিহঁতক খালেও তো মাংসবিলাক দেখাত বেছি লাগে কিন্তু পিছত বনালে মেলিলে কমিয়ে যায় আৰু এইফালে এয়া হৈ গ'ল দাইল ধনিয়া পাত দি মজাকৈ আৰু এইটো হৈ গ'ল চাটনিটো এইটো চাটনিও জয়ন্তহঁতে খাই খুব ভাল পাইছে আৰু লগতে এয়া মাছৰ ডিম তো এয়াও ভাজিলোঁ অলপ মেষ্টা গাহৰি ভাল লাগিছে নাই বাবা ভাল লাগিছে টেষ্ট হৈছে আৰু চাটনিটো খাইছে নাই ভাল লাগিছে নাই আৰু এইফালে আমাৰ ইহঁতেও খাব কেনেকুৱা লাগিছে দে হা বজাৰ গৈছিলোঁ তো বজাৰৰ পৰা এইবিলাক পলিথিন কলা পলিথিন তো কলা পলিথিনতহে দিয়ে বজাৰত বস্তুবোৰ তেনে কলা পলিথিনত এইবিলাক হ'ল ফল মূল লৈ আহিছোঁ কাৰণ এইকেইদিন ফল মূল অকণমান শেষো হৈছিলে বেটাৰহঁতে ফল মূল অকণমান ভাল পায় তো এইবিলাক অলপ খোৱা বস্তু এইবিলাকো খোৱা বস্তু ৰ'ব কি কি আনিছোঁ মই দেখুৱাই দিওঁ বজাৰ হৈ গ'ল এইবিলাক এয়া আম আপেল আছে ডালিম আছে আৰু এইফালে ড্ৰেগন ফ্ৰুট সৰু বাবুৱে বহুত ভাল পায় আমাৰ তো সৰু বাবুৰ কাৰণে ড্ৰেগন ফ্ৰুট আৰু আঙুৰটো সি বহুত ভাল পায় এতিয়া আৰু মই এইটো লৈ আহিলোঁ ইনষ্টেণ্ট ড্ৰাই ইষ্টটো বেটাক বোলে বাও ম'ম' বনাই দিব লাগে চ' শেষ হৈছিলে আনিলোঁ আৰু এইফালে ব্ৰেড ইহঁতি খাই থাকে ব্ৰেড মানে জেম হওক বা নিউট্ৰেলা এনেকৈ মিলাই আৰু এইফালে আমাৰ মানে নিমখ এইটো মানে যদি কেঁচাই খোৱা হয় এইটোৱে খাওঁ ৰক চল্টটো বা পিংক চল্ট তেনেকৈ পিয়ৰ হ'লেও আনো
আৰু এইবিলাক মই বনাই থাকোঁ চুজি কেতিয়াবা যদি পকৰি বনাওঁ ভেজ পকৰা আৰু বেটাহঁতে খুব ভাল পায় ৰমেন নুডলছ আৰু এইফালে চাগু আনি থৈছোঁ চাগু দি আজিকালি বহুত কিবা কিবি বনাই থকা দেখা পাওঁ ভাবিছোঁ বনাম তাকে বোলো চাগু এপেকেট সৰু চাই লৈ আহিছোঁ আৰু এইফালে বেকিং সোডা কচুৰি মেথি এইটো বস্তু লাগে মাজে মাজে লাগে দৰকাৰ হৈ যায় কচুৰি মেথি আৰু এইফালে মিল্ক মেড এইটো মাজে মাজে লাগে তো এইটো আনি থৈ দিওঁ মাজে সময়ে আৰু এইটো বস্তু লাগি থাকে ফ্ৰেছ ক্ৰীম তো এইটো মোক মানে এইকেইটা খুব ইম্পৰ্টেণ্ট নিচিনাই হয় আৰু পাপৰ আমাৰ ঘৰত বহুত বেছি ভাল পায় তো ইয়াৰ পাপৰ লিজ্জত মানে বিকাজী পাপৰতকৈ লিজ্জত ভাল পায় চ' লিজ্জত পাপৰটোৱে আনো ইফালে সৰু বাবুৰ খোৱা চিজ বলছ আৰু মাজে মাজে টিফিন চিফিন দিব লাগে এয়া হৈ গ'ল চেৱে আৰু এফালে হ'ল এয়া চকলেট তো বেটাহঁতে মাজে মাজে চকলেট খাই থাকে অলপ চলপ দিব পাৰিলে ভাল বাচ্চা তো চকলেট আনি থৈ দিওঁ তো এইবিলাকে বজাৰ আনিলোগে খোৱা বোৱা শেষ কৰি একদম এইবিলাক লগতে এটা চেফৰন লৈ আহিছিলোঁ আৰু চেফৰনটো মানে এনেকুৱা হয় মই কেচাৰটো মাজে মাজে আনো আৰু কেতিয়াবা খাম বুলি ভাবিও কিবা কিবি দি মেলি খোৱা নহয় বেয়াই হৈ যায় এনেকুৱা আকৌ সেই হেৰি আনি থওঁ মাজে সময়ে তো আজিও আকৌ এটা লৈ আহিলোঁ চাওঁ কেতিয়াবা কিবা বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু দেখুৱাম তো এইটো এনেও গাখীৰত দি এডাল দুডালকৈ যদি দি খাই থাকিব পাৰে ভাল তো সেইটো কাৰণে আনি থৈছোঁ আৰু তো তেনেকৈ এইবিলাক বস্তুবিলাক এতিয়া অকণমান ঠিক ঠাক কৰি থওঁ ফ্ৰিজত বেছি থৈ দিলে বস্তুবোৰ ঠাণ্ডা হৈ থাকিলে খালে অলপ গৰম হৈছে যদিও চৰ্দি ভাৱ আহে তো এনেকৈয়ে থৈ দিম অলপ চলপকৈ খাই থাকিব ল'ৰাকেইটা বাও বনাবৰ কাৰণে মই ইয়াত দি দিলোঁ গাখীৰ অকণমান পানী আৰু অকণমান 1 চামুচ চেনি আৰু অলপ নিমখ তো এতিয়া এইখিনিত ইয়াতে অলপ ড্ৰাই ইষ্ট মই দি দিম প্ৰায় 1.5 চামুচমান তেনেকৈ তো এয়া বাওটো মাৰিলোঁ মানে ময়দাত ইষ্ট গাখীৰ পানী দি আৰু বহুত সময় মৰাৰ পিছত ইয়াত দেখিছে ফুলি আহে ধুনীয়াকৈ তো এইটো হৈ গৈছে আৰু এতিয়া প্ৰায় ঢাকনি দি 2 ঘণ্টা থৈ দিলে ধুনীয়াকৈ ফুলি আহিব আৰু মই তেতিয়া বনাব পাৰিম আগতেও আপোনালোকক বাও ম'ম' মই কেনেকৈ বনাওঁ দিছিলোঁ আজি হয়তো বেছি দীঘলীয়া হৈ যাব আজি নিদিওঁ ফ্ৰেণ্ডছ তো আপোনালোকক আজি সেইবিলাকে দেখুৱাই দিম আৰু পিছত অলপ চলপ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু তেনেহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত এনেকুৱা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল